জুবিন আমার জুবিন প্রাণ 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 জুবিন আমার জুবিন আমার জুবিন প্রাণ জুবিন আমার জুবিন প্রাণ জুবিন জুবিনদার তদন্ত ক্ষিপ্র করো জুবিনদার তদন্ত ক্ষিপ্র করো জুবিনদার ন্যায় পাও জুবিনদার ন্যায় পাও এসআইকে পানি নহৰাকৈ চাৰ্জশ্বিট অতি শীঘ্ৰে দাখিল কৰক এসআইকে পানি নহৰাকৈ অতি শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰক কোনো দোষী সাৰি যাব নোৱাৰিব জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষা কৰিছিল প্ৰত্যেকেই জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ক্ষিপ্ৰতাৰে এছআইটি গঠনকে হওক জুডিচিয়েল কমিশ্যন গঠনকে হওক সকলো কাম সুন্দৰভাৱে কৰি গৈ আছিল কিন্তু এছাম লোকে যিসকল লোকে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কেতিয়াও প্ৰশংসা কৰা নাই জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক মাত্ৰ সমালোচনা কৰিছে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াক কটু কথা শুনাইছে তেওঁলোকে এই মৃত্যুৰ পিছত এক ৰাজনৈতিক অস্ত্ৰ হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু তাৰ প্ৰত্যুত্তৰ আজি নলবাৰীবাসী ৰাইজে দিলে এইখন নলবাৰীৰ এটা সময়ৰ নলবাৰীৰে অঞ্চল আছিল তামোলপুৰ যি সময়ত নলবাৰী জিলা আছিল সেই সময়ত এই নলবাৰী জিলাৰ এটা অংশ তামোলপুৰতে জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়া শুনা কৰিছিল গতিকে নলবাৰীৰ মানুহৰ আৱেগ আছে জুবিন গাৰ্গৰ প্ৰতি আজি 50,000তকৈ অধিক লোক ওলাই আহিছে কিহৰ কাৰণে যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত কোনোৱে ৰাজনীতি কৰিব নালাগে যিসকল মানুহে জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনকালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে চাওক আপোনালোকে নিজেই দেখিছে কোনোফালে থিয় দিবলৈ ঠাই নাই গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও 70-80,000 মানুহ আহিছে গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে আমার জুবিন প্রাণ জুবিন 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 আমার জুবিন আমার জুবিন প্রাণ জুবিন আমার জুবিন প্রাণ জুবিন জুবিনদার তদন্ত ক্ষিপ্র করো জুবিনদার তদন্ত ক্ষিপ্র করো এই জয়ন্ত মল্ল বৰুৱাক জুবিনদাই এনে গৰু বুলি কোৱা নাই আচলতে তেওঁ আমাৰ জাতীয় মুভমেণ্টক আজি নৎসাত কৰি দিলে গোটেই অসমৰ কোটি কোটি ৰাইজে জুবিনদাক ভাল পোৱা মানুহে সদায় ন্যায় বিচাৰি আছে এই ন্যায় বিচৰা মানুহবিলাকক নকল বুলি ক'বলৈ এই জয়ন্ত মল্ল বৰুৱা কোন আচলতে গৰুহে জুবিনদাই কৈছে এই কথা আমি কোৱা কথা নহয় মানে এই জুবিনদাৰ মৃত্যুৰ পাছত গুৱাহাটী এয়াৰপৰ্টত যি ধৰণে মানুহ সমবেত হ'ল 10 পৰা 15 লাখ মানুহ আপোনাৰ ইয়াত সৰু সজাত সমবেত হ'ল প্ৰতিদিনে আমাৰ সোণাপুৰৰ জুবিনদাৰ ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহে জুবিনদাৰ ন্যায় বিচাৰি আছে সেইসকল আচলতে বিজেপিৰ মতে প্ৰকৃত অনুৰাগী নহয় আজি তেওঁলোকৰ প্ৰকৃত অনুৰাগীবিলাক আমি দেখিলো মানে যিসকলক তাত আমাৰ জুবিন প্ৰাণৰ জুবিন বুলি শ্লোগান দিবলৈ কৈছে যিবিলাকক আমি জুবিনৰ অনুৰাগী বুলি ক'বলৈ কোৱা হৈছে তেওঁলোকে নিজে নাজানে আচলতে কিয় সেই ন্যায় সমাবেশত তেওঁলোকে আহিছে আজি ভাইৰেল হৈ আছে যে এগৰাকী ব্যক্তিয়ে কৈছে যে বুথৰ বিজেপিৰ কোনোবা সভাপতিয়ে তেওঁক মাতি আনিছে বিজেপিৰ সভা বুলি গতিকে সেইবিলাক যে ভুৱা নিজে প্ৰমাণ কৰি দিলে আজি গতিকে বিজেপিয়ে নিজকে জুবিন অনুৰাগী বা ময়ো জুবিন বুলি ক'লে সেইটো পৃথিৱীত কোনোবা বিশ্বাস কৰিব নেকি সেইটো কেতিয়াও নকয় আৰু কমল কুমাৰ মেধিয়ে যিটো কথা কৈছে যে ন্যায়পালিকাৰ ভূমিকাত আমাৰ নিচিনা জুবিনদাক ভাল পোৱা মানুহবিলাকে যেতিয়া আচলতে মাত মাতিছো এতিয়া ন্যায়পালিকা নেকি বুলি যে আমাক যে প্ৰশ্ন খুদিছে আজি অলপ দিনৰ আগত মুখ্যমন্ত্ৰীয়ে নিজে জুবিনদাক ন্যায় দিলো তুৰন্ত ন্যায় দিলো বুলি কৈ দিলে তেওঁ ন্যায়পালিকা নেকি
মুখ্যমন্ত্ৰী ন্যায়পালিকা নেকি তুৰন্ত ন্যায় দি দিলোঁ বুলি কোনে কৈছিলে কমল মেধিয়ে এই ষ্টুডিঅ'ত বহি আজি কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই আচলতে জুবিন দাক কোনে হত্যা কৰিলে জুবিন দাক অসমৰ পৰা মাতি নিলে ছিংগাপুৰলৈ কোনে কাৰ পৃষ্ঠপোষকতাত গোটেই অনুষ্ঠানটো চলিছিলে আৰু হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা অনুষ্ঠানটোত গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিন দা তাৰ পাছত এই পবিত্ৰ মাৰ্ঘেৰিটা কি কয় আজি এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ জুবিন দাক বিদেশলৈ তেওঁ নিজে বিদেশ ৰাজ্যমন্ত্ৰী তাৰ পাছতো জুবিন দাক যে কোনো ধৰণৰ ব্যৱস্থাপনা কৰি নিদিলে কেনেকৈ জুবিন দাই তাত কটাইছে জুবিন দাই খাইছে নে শুইছে নে সেই খবৰটো তেওঁ নাৰাখিলে গতিকে সেই মানুহজন লগে লগে আচলতে হত্যাকাৰীৰ অংশীদাৰ গোটেই পবিত্ৰ মাৰ্ঘেৰিটা এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগে তেওঁলোকে যিহেতু জুবিন দাক হত্যা কৰা এই ব্যক্তিসকলৰ লগত তেওঁলোক চামিল হোৱা মানুহ গতিকে চামকানু মহন্ত বেলেগ মানুহ নহয় চামকানু মহন্ত আজি পবিত্ৰ মাৰ্ঘেৰিটা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকবিলাক ৰিণিকী ভূঞা শৰ্মাও তাত আছিলে বুলি কৈছিলে সেই কথা কিন্তু ক্লজ হ'ল চেপ্টাৰটো তাত বোলে জুবিনদাৰ আপোনাৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' অনুষ্ঠিত হোৱাৰ বাতৰিও পৰিৱেশন হৈছিলে সেইবিলাক হৈছিল নে নহৈছিল সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে নিদিলে নহয় সেই চেপ্টাৰটো ক্লজ কৰি দিয়া হ'ল গতিকে ৰ'ব ইমান সোনকালে কেতিয়াও আমি আমাৰ কথাটো ৰাখিব নোৱাৰিম আৰু আপোনালোকে যিটো কথা কৈছে এতিয়া জুবিন গাৰ্গৰ নতুন অনুৰাগী কিছুমান যে আহিছে এই জয়ন্ত মল্ল বৰুৱাক জুবিন দাই এনে গৰু বুলি কোৱা নাই আচলতে তেওঁ আমাৰ জাতীয় মুভমেণ্টটোক আজি নৎসাত কৰি দিলে গোটেই অসমৰ কোটি কোটি ৰাইজে জুবিন দাক ভাল পোৱা মানুহে সদায় ন্যায় বিচাৰি আছে এই ন্যায় বিচৰা মানুহবিলাকক নকল বুলি ক'বলৈ এই জয়ন্ত মল্ল বৰুৱা কোন আচলতে গৰুহে জুবিন দাই কৈছে সেই কথা আমি কোৱা কথা নহয় গতিকে তেওঁলোকে ইয়াত ভুৱা নাটক কৰিবলৈ আহিলে অসমৰ ৰাইজে কেতিয়াও বিশ্বাসত নলয় আৰু আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে বক্তব্যবিলাক দি থাকে বিভিন্ন সময়ত জুবিন দাৰ মৃত্যুৰ পাছত তেওঁৰ বক্তব্য প্ৰতিদিনে সলনি হৈ থাকে প্ৰথমতে ক'লে জুবিন দাৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়ত মই কমল মেধিক প্ৰশ্ন উত্থাপন কৰিছোঁ আজি তেওঁ যিহেতু আহিছে বিজেপিক ৰিপ্ৰেজেণ্ট কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ জুবিন দাৰ ন্যায় তদন্ত চলি থকাৰ সময়ত এই সময়ছোৱাত জাষ্টিছ ফৰ জুবিন গাৰ্গ বা ন্যায় বিচাৰি থকাটো দুৰ্ভাগ্যজনক অসমখনক পিছুৱাই নিব বুলি কৈছে তাৰ উত্তৰটো দিয়ক পাৰিব দিব অসমখনক পিছুৱাই নিছে বুলি কৈছে দিবলৈ দিয়া মই আজি ৰাজপথলৈ যিকেইটা কথা কৈ আছা এটাও চাইণ্টিফিক কথা নহয় আজি প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিয়ে আহিবলৈ থিয়ৰী কথা নহয় আমি ডাইৰেক্ট যিটো হৈছে সেইটোকে আমি কৈ আছো আৰু আপোনালোকে দেখিছে ৰাজনীতি তেওঁ নিজে কৰি আছে আৰু বেলেগক বদনাম দি আছে আৰু আমি দেখিছো যে জুবিনদাৰ কথাই ভুল আৰু আপুনি মোক কৈ আছে যে আমি উত্তৰ দিব পাৰিম মই সময় দিয়াৰ প্ৰতিটো কথা আচলতে প্ৰথমবাৰ কাৰণে দেখিলো যে জুবিন মই আপুনি ন্যায়াধীশ হৈ ইয়াত বহি জুবিন অনুৰাগী দি দিলে মানে আপোনাক এৰেষ্ট কৰিব লাগে পাছত কোনেও মই জুবিন অনুৰাগী বুলি আপুনি ন্যায়াধীশ আজি অসমৰ 3 কোটি আপুনি আদালতে নিজে জুবিন বুলি কেতিয়াও কোৱা নাই মই জুবিনক ভাল পাওঁ বুলি কৈ কোনেও প্ৰতিক্ৰিয়া দিবলগীয়া হোৱা জুবিনক আপোনালোকে ভাল পায় আমি ভাল নাপাওঁ কেৱল আপোনালোকৰ পেটেণ্টটো আছে আপোনালোকৰ কেৱল বিজেপিয়ে কিয় ক'বলগীয়া হ'ল মই জুবিনৰ অনুৰাগী আছে বিজেপিক বাদ দি অসমৰ মানুহবিলাক জুবিনৰ অনুৰাগী নহয় আপোনালোকে নিজে নিজক মইহে অনুৰাগী বুলি কিয় দেখুৱাইছে অসমৰ ৰাইজেতো কোনোদিনে মই অনুৰাগী বুলি 15 লাখ যে মানুহ আছিলে তাত বিজেপিৰ মানুহ কিমান আছিল বিজেপিৰ মানুহ নাই বুলি কোনেও কোৱা নাই এইটো নিজে নিজে বিজেপিয়ে কৈ আছে নিজে নিজে তেওঁলোকে সেই প্ৰশ্নটো নিজৰ মনলৈ আনি ৰাইজৰ মাজলৈ এৰিছে চিঞৰ বাখৰ নহয় ডাইৰেক্ট কথা বিজেপিয়ে নিজে কৈছে ভুল কথা জুবিন অনুৰাগী যে উত্তৰ বিচাৰি আছে উত্তৰটো দিওঁনে নাই ইয়াত সকলো মানুহে এগৰাকী মানুহ হত্যা কৰাৰ পাছত জুবিন অনুৰাগী হলেহে এই হত্যাৰ বিৰুদ্ধে আপোনাৰ কোনে জাষ্টিচ বিচাৰিব নোৱাৰিব নেকি তেনেকুৱা আইন কানুন আছে নেকি কৰবাত কি কথা ক'বলৈ জুবিন অনুৰাগী কি কথা ক'বলৈ আহিছে আপুনি কাক দম দিবলৈ আহিছে দম দিয়া নাই জুবিন অনুৰাগী নহলে কি ক'বলৈ আহিছে নহলে জুবিন অনুৰাগী নহলে আপোনাৰ জুবিনদাৰ হত্যা কৰাৰ পাছত অন্যায় হোৱাৰ পাছত তাৰ ন্যায় জুবিন অনুৰাগীয়েহে কৰিব পাৰিব নেকি চাওক আজি আচলতে আমি দেখিলোঁ যে বিজেপিয়ে ৰাজপথলৈ ওলাই আহিছে জুবিনদাৰ ন্যায় বিচাৰি আৰু মই দেখিলোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেওঁ কৈছে যে আজিহে প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছে তাৰমানে আমি বিজেপিক সুধিব বিচাৰিছোঁ ইমান দিনে যে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জুবিনদাৰ ন্যায় বিচাৰি আন্দোলন কৰি আছে তাৰমানে তেওঁলোক বিজেপিৰ দৃষ্টিত নকল অনুৰাগী এই কথাটোৱে ক'ব বিচাৰিছে তাৰমানে পোনপটীয়াকৈ অসমবাসী ৰাইজক বিজেপিয়ে আজি অপমান কৰিছে যে আজিহে হেনো প্ৰকৃত অনুৰাগী বিজেপিৰ বেনাৰত ওলাই অহাসকল হেনো প্ৰকৃত অনুৰাগী প্ৰথম কথা আৰু দ্বিতীয় কথা আমি বিজেপিকে কথাটো সুধিব বিচাৰিছোঁ যে 1 মাহৰ পাছত তেওঁলোকে কোৱা প্ৰকৃত অনুৰাগীসকল যদি ওলাই আহিছে মানে বিজেপিৰ দলৰ চৰকাৰখনৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকল প্ৰকৃত অনুৰাগী যদি ওলাই আহিছে তাৰমানে বিজেপি আজিৰ দিনটোত এই কথাটো এষ্টাব্লিছ কৰিলে
যে 1 মাহ দিনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্তৰ নামত একো নকৰিলে আৰু যিটো কথা বিজেপিৰ লগত থাকি অনুভৱ কৰি আজিৰ দিনটো তেওঁলোক ওলাই আহিছে। তাৰমানে ইমান দিনে আমি যে কৈ আছিলোঁ যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ তদন্তৰ কাৰণে একো নকৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা ইয়াত কৈ আছে এইবিলাক মানে নগৈ গড়গাঁৱৰ বাতৰি নিচিনা। কাৰণ আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে প্লেচ অফ অকাৰেঞ্চত যেতিয়ালৈকে নাযায়, চাব দেই, আমি যুক্তি সহকাৰে এই কথা বতৰাবিলাক এইকাৰণে কৈ আছোঁ যে জুবিনদাৰ ঘটনাটোক লৈ 2টা পৰ্ব আছে। প্ৰথম পৰ্ব হৈছে পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা দিল্লীলৈকে আনিলে, দিল্লীৰ পৰা গুৱাহাটীলৈকে আনিলে, গুৱাহাটীৰ পৰা সৰুসজাইলৈকে আনিলে, সৰুসজাইৰ পৰা আনি সোণাপুৰত সৎকাৰ কৰিলে। সেই পাৰ্টটো দেখি অসমৰ মানুহে কৈছে ঠিক আছে মুখ্যমন্ত্ৰীয়ে নেতৃত্বলৈ কিবা এটা কৰিছে, সেইটো এটা বেলেগ পৰ্ব। কিন্তু অসমৰ মানুহে যিটো ন্যায় বিচাৰিছে সেই সৎকাৰ পৰ্বৰ লগত ন্যায়ৰ কি সম্পৰ্ক আছে? ন্যায়ৰ কাৰণে অসম চৰকাৰে কি কৰিলে? আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যোৱা 16 অক্টোবৰ তাৰিখে উচ্চায়ুক্তৰ লগত দিল্লীত বহিলে, সেই কামটো 23 তাৰিখে কৰিব লাগিছিল। 22 তাৰিখে যেতিয়া সৎকাৰ কৰিলে, 22 তাৰিখৰ পিছত 23 তাৰিখে ইমান যদি তেওঁলোকে জুবিন গাৰ্গক ভাল পায় তেতিয়াহ'লে 23 তাৰিখে উচ্চায়ুক্তৰ লগত বহি যেনেকে বহাৰ পিছদিনাখনে ছিংগাপুৰলৈ SIT যোৱাৰ কথা সিদ্ধান্ত হ'ল, 23 তাৰিখে বহি 24 তাৰিখে কিয় তালৈ যোৱা কথা নক'লে? সেইটো যদি কৰিলেহেঁতেন তেতিয়াহে ন্যায় ফেক্টৰটো আহিলেহেঁতেন, তেতিয়াহে ন্যায়ৰ কাৰণে কৰিলেহেঁতেন। এতিয়া নগৈ গড়গাঁৱৰ বাতৰি দি আজি 1 মাহৰ পিছত সেই ঠাইলৈ যোৱাৰ পিছত কিবা তাত পাবনে? এইটো নামকে ৱাস্তে মানুহক দেখুৱাই কৰা হৈছে। গতিকে এই কথা বতৰাবিলাক উত্তৰ লাগে। আজিৰ দিনটোত বিজেপিৰ পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে তেওঁলোকৰ চৰকাৰ, একেবাৰে গাঁওবুঢ়াৰ পৰা ৰাষ্ট্ৰপতিলৈকে তেওঁলোকৰ মতে চলে, থানাৰ সৰু IC OC জনো তেওঁলোকৰ মতে চলে। সেই দলৰে এখন চৰকাৰ, সেই দলটোৱে চামকানু মহন্তৰ নিচিনা মানুহক ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ চৰকাৰখনৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা টকা দি ফেষ্টিভেল পতালে। সেই দলটোৰ পিতৃ সংগঠন RSS প্ৰধান মোহন ভাগৱতৰ লগত তেওঁলোকৰ সম্পৰ্ক একেলগে উঠা বহা, সেই দলটোৰ লগতে তেওঁলোকৰ আটাইবিলাক কথা বতৰা। আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা বিভাগ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত হৈ আছে। এজন ছুপাৰমেনক তেওঁলোকে ইলেকশ্যন নেখেলাকৈ MP পাতি বৈদেশিক দপ্তৰ দি থৈছে। সেই মানুহজন পবিত্ৰ মাৰ্গেৰিটা, তেওঁ আকৌ জুবিন গাৰ্গৰ এক্স মেনেজাৰ আছিল। এই মানুহজনৰ যে যিটো নীৰৱতা, সেইটোৱে আটাইতকৈ এতিয়া সন্দেহ সৃষ্টি কৰিছে। সেই মানুহজন কিয় নীৰৱ? আজিতো বৈদেশিক মন্ত্ৰী বুলি ইয়াত ফালি থাকিলে নহ'ব। তেওঁ ছিংগাপুৰৰ লগত কথা পাতি ঘটনা ঘটাৰ পিছতে কিয় SIT টিম পঠাব নোৱাৰিলে? সেই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। সেই প্ৰশ্নবিলাক বিজেপিয়ে নিজৰ দলক নকৰি নিজৰ দলটোৰ জৰিয়তে তদন্ত খৰতকীয়া নকৰে। এটা নাটক দেখিছে যে মানুহে ওলাই আহিছে, মানুহে এতিয়া বিজেপি চৰকাৰক বেয়া পাইছে, গতিকে গা বচাবৰ কাৰণে ওলোটাই তেওঁলোকে নিজে এতিয়া জুবিন অনুৰাগী হৈছে। জুবিন অনুৰাগী বুলি কপালত ষ্টিকাৰ লগাই এতিয়া ৰাজপথত তেওঁলোক ওলাই আহিছে। এইবিলাক কম দামী মানুহে দেখিছে নহয়। আমি কোনটো কথা উত্তৰ বিচাৰিছোঁ, ক'ত সন্দেহ হৈছে? আজি আপোনালোকে চাওক যে শৰাইঘাট দলঙত যদি এজন যুৱকে জাপ মাৰি দিয়ে হঠাৎ, তেতিয়া ওচৰত থকা মানুহবিলাকে দেখি জাপ মাৰি গৈ বচোৱা বহুত উদাহৰণ আছে। তেনেস্থলত জেকেট পিন্ধি কেইজনমান পানীত নামি আছিল, তাৰ পাৰত দুজনমানে বহি নাৱত বহি তেওঁক ঠেলা মাৰি দিছিল। সেই পানীত নামিবলৈ বাৰে বাৰে মানা কৰি থোৱা চিজাই থকা মানুহজন তেওঁলোকৰ সন্মুখত ডুবি গ'ল, এজন মানুহে নবচালে। তাত কোনো শেষৰ ভিডিঅ'টো আমি এতিয়ালৈকে নাপালোঁ। তাতেতো গোটেই কথাটো লুকাই আছে, তাতেতো সন্দেহটো লুকাই আছে। সেই কথা বতৰাবিলাক বিজেপি এতিয়া নকয় তেওঁলোকে ওলোটাই অসমৰ মানুহক অপমান কৰি মানুহখিনি জুবিনৰ যিখিনি অনুৰাগী, সেই অনুৰাগীসকল হেনো এতিয়া নকল অনুৰাগী আৰু তেওঁলোকে প্ৰকৃত অনুৰাগী। কি ভিত্তিত গম পালে? আৰু কোনে কৈছে? জয়ন্ত মল্ল বৰুৱাই। যিজন মানুহে যিটো দলে গৰুক পূজা কৰে, সেই দলটোত গীৰ্গাই অপহৰণ কাণ্ডৰ লগত জড়িত, গৰু চুৰ বুলি মানুহে জানে। তেওঁক জুবিন দাই জীৱিত কালত গৰু বুলি কৈ থৈ গৈছে। মোক যদি কোনোবাই গৰু বুলি ক'লেহেঁতেন, মইতোতো তেওঁ অনুৰাগী হ'ব নোৱাৰোঁ। যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে মই গৰু বুলি কোৱাটো মানি ল'ব লাগিব, তাৰমানে মই গৰু হয়। গতিকে পৃথিৱীৰ চব মানুহ অনুৰাগী হ'লেও অন্ততঃ জয়ন্ত মল্ল বৰুৱা অনুৰাগী হ'ব, সেইটো আৰু মানি ল'ব নোৱাৰোঁ পৃথিৱীত। গতিকে এই মানুহজনৰ চাৰ্টিফিকেট ল'ব লাগিব এতিয়া কোন জুবিন অনুৰাগী। গতিকে এই ভণ্ডামি বাদ দিয়ক, এই ধৰণৰ ভণ্ডামি আমাক নালাগে। আমি স্পষ্টকৈ এটা কথা কৈছোঁ, ন্যায় মানে হৈছে প্ৰকৃত সত্য। ন্যায় প্ৰক্ৰিয়া আদালতে দিব, সেইবোৰ ডাইলগ মাৰিব নালাগে। আমিও আইনৰ ছাত্ৰ, আমিও জানো। কিন্তু ন্যায় দিয়াবলৈ হ'লে প্ৰাথমিক যিখিনি কাম,
যিখিনি সাক্ষ্য প্ৰমাণ সেইখিনি কোনে সংগ্ৰহ কৰিব? গৃহমন্ত্ৰী কোন? CID মুৰব্বী কোন? SIT কোনে গঠন কৰিছে? আদালতৰ সন্মুখত প্ৰকৃত সাক্ষ্য প্ৰমাণ এটা এটাকে যদি শুদ্ধ আৰু প্ৰকৃত তথ্য উপস্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে কিহৰ পৰা ন্যায় দিব? কি ভিত্তিত ন্যায় দিব? সেই কামটো কাৰ? চৰকাৰ কাৰ? আজি হিমন্ত বিশ্ব শৰ্মাই কোন দলৰ মুখ্যমন্ত্ৰী বুলি কয়? নিশ্চিতভাৱে বিজেপি দলৰ। নৰেন্দ্ৰ মোদীয়ে কোন দলৰ প্ৰধানমন্ত্ৰী বুলি কয়? বিজেপি দলৰ। সেই দলটোৱে একো আন্দোলন কৰিব, সেইটোতকৈ আৰু কিবা ভণ্ডামি কেতিয়াও থাকিব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰ আন্দোলনক বিপথে নিবৰ কাৰণে যিমানেই নাটক নকৰক, যিমানেই যি নকৰক লাগিলে আমি আন্দোলন কৰিছো। জুবিনদাৰ অনুৰাগী, আমাক ন্যায় লাগিব। যিমানেই ওলোটাকৈ পাঠ নপঢ়াওক লাগিলে, জুবিনদাৰ ন্যায় ক্ষেত্ৰত বিজেপি চৰকাৰৰ দলে সম্পূৰ্ণৰূপে দোষীক ৰক্ষণাবেক্ষণ দিছে। আৰু কিবা নহয় ক'ৰবাত তেওঁলোকৰ কিবা অংক আছে, সেই কথাটো খুব সোনকালে ৰাইজৰ ওচৰত মুকলি হৈ পৰিব। চাওক, আজি আচলতে আমি দেখিলোঁ যে বিজেপিয়ে ৰাজপথলৈ ওলাই আহিছে জুবিনদাৰ ন্যায় বিচাৰি। আৰু মই দেখিলোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেওঁ কৈছে যে আজিহে প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ওলাই আহিছে। তাৰমানে আমি বিজেপিক সুধিব বিচাৰিছোঁ, ইমান দিনে যে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জুবিনদাৰ ন্যায় বিচাৰি আন্দোলন কৰি আছে, তাৰমানে তেওঁলোক বিজেপিৰ দৃষ্টিত নকল অনুৰাগী, এই কথাটোৱে ক'ব বিচাৰিছে। তাৰমানে পোনপটীয়াকৈ অসমবাসী ৰাইজক বিজেপিয়ে আজি অপমান কৰিছে যে আজিহে হেনো প্ৰকৃত অনুৰাগী, বিজেপিৰ বেনাৰত ওলাই অহাসকল হেনো প্ৰকৃত অনুৰাগী। প্ৰথম কথা। আৰু দ্বিতীয় কথা, আমি বিজেপিকে কথাটো সুধিব বিচাৰিছোঁ যে 1 মাহৰ পাছত তেওঁলোকে কোৱা প্ৰকৃত অনুৰাগীসকল যদি ওলাই আহিছে, মানে বিজেপিৰ দলৰ চৰকাৰখনৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকল প্ৰকৃত অনুৰাগী যদি ওলাই আহিছে, তাৰমানে বিজেপি আজিৰ দিনটোত এই কথাটো এষ্টাব্লিছ কৰিলে যে 1 মাহ দিনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্তৰ নামত একো নকৰিলে। আৰু যিটো কথা বিজেপিৰ লগত থাকি অনুভৱ কৰি আজিৰ দিনটোত তেওঁলোক ওলাই আহিছে। তাৰমানে ইমান দিনে আমি যে কৈ আছিলোঁ যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ তদন্তৰ কাৰণে একো নকৰিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা ইয়াত কৈ আছে এইবিলাক মানে নগৈ গড়গাঁৱৰ বাতৰি নিচিনা। কাৰণ আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ যে প্লেচ অফ অকাৰেঞ্চত যেতিয়ালৈকে নাযায়, চাব দেই, আমি যুক্তি সহকাৰে এই কথা বতৰাবিলাক এইকাৰণে কৈ আছোঁ যে জুবিনদাৰ ঘটনাটোক লৈ 2টা পৰ্ব আছে। প্ৰথম পৰ্ব হৈছে পাৰ্থিৱ শৰীৰ ছিংগাপুৰৰ পৰা দিল্লীলৈকে আনিলে, দিল্লীৰ পৰা গুৱাহাটীলৈকে আনিলে, গুৱাহাটীৰ পৰা সৰুসজাইলৈকে আনিলে, সৰুসজাইৰ পৰা আনি সোণাপুৰত সৎকাৰ কৰিলে। সেই পাৰ্টটো দেখি অসমৰ মানুহে কৈছে ঠিক আছে, মুখ্যমন্ত্ৰীয়ে নেতৃত্বলৈ কিবা এটা কৰিছে, সেইটো এটা বেলেগ পৰ্ব। কিন্তু অসমৰ মানুহে যিটো ন্যায় বিচাৰিছে, সেই সৎকাৰ পৰ্বৰ লগত ন্যায়ৰ কি সম্পৰ্ক আছে? ন্যায়ৰ কাৰণে অসম চৰকাৰে কি কৰিলে? আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যোৱা 16 অক্টোবৰ তাৰিখে উচ্চায়ুক্তৰ লগত দিল্লীত বহিলে, সেই কামটো 23 তাৰিখে কৰিব লাগিছে। 22 তাৰিখে যেতিয়া সৎকাৰ কৰিলে, 22 তাৰিখৰ পিছত 23 তাৰিখে, ইমান যদি তেওঁলোকে জুবিন গাৰ্গক ভাল পায়, তেতিয়াহ'লে 23 তাৰিখে উচ্চায়ুক্তৰ লগত বহি, যেনেকৈ বহাৰ পিছদিনাখনে ছিংগাপুৰলৈ SIT যোৱাৰ কথা সিদ্ধান্ত হ'ল, 23 তাৰিখে বহি 24 তাৰিখে কিয় তালৈ যোৱাৰ কথা নক'লে? সেইটো যদি কৰিলেহেঁতেন তেতিয়াহে ন্যায় ফেক্টৰটো আহিলেহেঁতেন, তেতিয়াহে ন্যায়ৰ কাৰণে কৰিলেহেঁতেন। এতিয়া নগৈ গড়গাঁৱৰ বাতৰি দি আজি 1 মাহৰ পাছত সেই ঠাইলৈ যোৱাৰ পিছত কিবা তাত পাবনে? এইটো নামকে ৱাস্তে মানুহক দেখুৱাই কৰা হৈছে। গতিকে এই কথা বতৰাবিলাক উত্তৰ লাগে। আজিৰ দিনটোত বিজেপিৰ পঞ্চায়তৰ পৰা, ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে তেওঁলোকৰ চৰকাৰ, একেবাৰে গাঁওবুঢ়াৰ পৰা ৰাষ্ট্ৰপতিলৈকে তেওঁলোকৰ মতে চলে, থানাৰ সৰু IC/OC জনো তেওঁলোকৰ মতে চলে। সেই দলৰে এখন চৰকাৰ, সেই দলটোৱে চামকানু মহন্তৰ নিচিনা মানুহক ডিপাৰ্টমেণ্টৰ, তেওঁলোকৰ চৰকাৰখনৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা টকা দি ফেষ্টিভেল পতালে। সেই দলটোৰ পিতৃ সংগঠন RSS প্ৰধান মোহন ভাগৱতৰ লগত তেওঁলোকৰ সম্পৰ্ক একেলগে উঠা বহা, সেই দলটোৰ লগতে তেওঁলোকৰ আটাইবিলাক কথা বতৰা। আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা বিভাগ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত হৈ আছে। এজন ছুপাৰমেনক তেওঁলোকে ইলেকশ্যন নেখেলাকৈ MP পাতি বৈদেশিক দপ্তৰ দি থৈছে। সেই মানুহজন পবিত্ৰ মাৰ্গেৰিটা, তেওঁ আকৌ জুবিন গাৰ্গৰ মেনেজাৰ আছিল। এই মানুহজনৰ যে যিটো নীৰৱতা, সেইটোৱে আটাইতকৈ এতিয়া সন্দেহ সৃষ্টি কৰিছে। সেই মানুহজন কিয় নীৰৱ? আজিতো বৈদেশিক মন্ত্ৰী বুলি ইয়াত ফালি থাকিলে নহ'ব। তেওঁ ছিংগাপুৰৰ লগত কথা পাতি ঘটনা ঘটাৰ পিছতে কিয় SIT টিম পঠাব নোৱাৰিলে? সেই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। সেই প্ৰশ্নবিলাক বিজেপিয়ে নিজৰ দলক নকৰি
নিজৰ দলটোৰ জৰিয়তে তদন্ত খৰতকীয়া নকৰে, এটা নাটক। দেখিছে যে মানুহে ওলাই আহিছে, মানুহে এতিয়া বিজেপি চৰকাৰক বেয়া পাইছে, গতিকে গা বচাবৰ কাৰণে ওলোটাই তেওঁলোকে নিজে এতিয়া জুবিন অনুৰাগী হৈছে। জুবিন অনুৰাগী বুলি কপালত ষ্টিকাৰ লগাই এতিয়া ৰাজপথত তেওঁলোক ওলাই আহিছে। এইবিলাক ভণ্ডামী মানুহে দেখিছে নহয়। আমি কোনটো কথা উত্তৰ বিচাৰিছো, ক'ত সন্দেহ হৈছে? আজি আপোনালোকে চাওক যে শৰাইঘাট দলঙত যদি এজন যুৱকে জাপ মাৰি দিয়ে হঠাৎ, তেতিয়া ওচৰত থকা মানুহবিলাকে দেখি জাপ মাৰি গৈ বচোৱা বহুত উদাহৰণ আছে। তেনেস্থলত জেকেট পিন্ধি কেইজনমান পানীত নামি আছিল, তাৰ পাৰত দুজনমানে বহি নাৱত বহি তেওঁক ঠেলা মাৰি দিছিল। সেই পানীত নামিবলৈ বাৰে বাৰে মানা কৰি থোৱা চিজাৰ থকা মানুহজন তেওঁলোকৰ সন্মুখত ডুবি গ'ল, এজন মানুহে নবচালে। তাত কোনো শেষৰ ভিডিঅ'টো আমি এতিয়ালৈকে নাপালো। তাতেতো গোটেই কথাটো লুকাই আছে, তাতেতো সন্দেহটো লুকাই আছে। সেই কথা বতৰাবিলাক বিজেপি এটা নকয় তেওঁলোকে ওলোটাই অসমৰ মানুহক অপমান কৰি মানুহখিনি জুবিনৰ যিখিনি অনুৰাগী, সেই অনুৰাগীসকল হেনো এতিয়া নকল অনুৰাগী আৰু তেওঁলোকে প্ৰকৃত অনুৰাগী। কি ভিত্তিত গম পালে? আৰু কোনে কৈছে? জয়ন্ত মল্ল বৰুৱাই। যিজন মানুহে যিটো দলে গৰুক পূজা কৰে, সেই দলটোত গীৰ গাই অপহৰণ কাণ্ডৰ লগত জড়িত, গৰু চুৰ বুলি মানুহে জানে। তেওঁক জুবিন দাই জীৱিত কালত গৰু বুলি কৈ থৈ গৈছে। মোক যদি কোনোবাই গৰু বুলি ক'লেহেঁতেন, মইতোতো তেওঁৰ অনুৰাগী হ'ব নোৱাৰো। যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে মই গৰু বুলি কোৱাটো মানি ল'ব লাগিব, তাৰমানে মই গৰু হয়। গতিকে পৃথিৱীৰ চব মানুহ অনুৰাগী হ'লেও অন্ততঃ জয়ন্ত মল্ল বৰুৱা অনুৰাগী হ'ব, সেইটো আৰু মানি ল'ব নোৱাৰো পৃথিৱীত। গতিকে এই মানুহজনৰ চাৰ্টিফিকেট ল'ব লাগিব এতিয়া কোন জুবিন অনুৰাগী। গতিকে এই ভণ্ডামি বাদ দিয়ক, এই ধৰণৰ ভণ্ডামি আমাক নালাগে। আমি স্পষ্টকৈ এটা কথা কৈছো, ন্যায় মানে হৈছে প্ৰকৃত সত্য। ন্যায় প্ৰক্ৰিয়া আদালতে দিব, সেইবোৰ ডাইলগ মাৰিব নালাগে। আমিও আইনৰ ছাত্ৰ, আমিও জানো। কিন্তু ন্যায় দিয়াবলৈ হ'লে প্ৰাথমিক যিখিনি কাম, যিখিনি সাক্ষ্য প্ৰমাণ, সেইখিনি কোনে সংগ্ৰহ কৰিব? গৃহমন্ত্ৰী কোন? CID মুৰব্বী কোন? SIT কোনে গঠন কৰিছে? আদালতৰ সন্মুখত প্ৰকৃত সাক্ষ্য প্ৰমাণ এটা এটাকে যদি শুদ্ধ আৰু প্ৰকৃত তথ্য সহকাৰে উপস্থাপন কৰিব নোৱাৰে, তেতিয়াহ'লে কিহৰ পৰা ন্যায় দিব? কি ভিত্তিত ন্যায় দিব? সেই কামটো কাৰ? চৰকাৰ কাৰ? আজি হিমন্ত বিশ্ব শৰ্মাই কোন দলৰ মুখ্যমন্ত্ৰী বুলি কয়? নিশ্চিতভাৱে বিজেপি দলৰ। নৰেন্দ্ৰ মোদীয়ে কোন দলৰ প্ৰধানমন্ত্ৰী বুলি কয়? বিজেপি দলৰ। সেই দলটোৱে একো আন্দোলন কৰিব, সেইটোতকৈ আৰু কিবা ভণ্ডামি কেতিয়াও থাকিব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ৰাইজৰ আন্দোলনক বিপথে নিবৰ কাৰণে যিমানেই নাটক নকৰক, যিমানেই যি নকৰক লাগিলে, আমি আন্দোলন কৰিছো। জুবিনদাৰ অনুৰাগী, আমাক ন্যায় লাগিব। যিমানেই ওলোটাকৈ পাঠ নপঢ়ক লাগিলে, জুবিনদাৰ ন্যায় ক্ষেত্ৰত বিজেপি চৰকাৰৰ দলে সম্পূৰ্ণৰূপে দোষীক ৰক্ষণাবেক্ষণ দিছে। আৰু কিবা নহয় ক'ৰবাত তেওঁলোকৰ কিবা অংক আছে, সেই কথাটো খুব সোনকালে ৰাইজৰ ওচৰত মুকলি হৈ পৰিব।